जनगण मन अधिनायक जय हे आधा द्राविडौ कलबंगा बिंद हिमाचल यमुना गंगा उज्जल जलधि तरंगा तब शुभ नामे मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे অভিবাদন জানাবলৈ আগবাঢ়ি আহিছে বলতমানী হাইস্কুল গাৰ্লছ অৰু এ ইউ সুৰজ সিংহাৰ নেতৃত্বত গোৱালপাৰা কলেজ এনচিচি আগবাঢ়ি আহিছে কাকুলি মজুমদাৰৰ নেতৃত্বত গোৱালপাৰা কলেজ এনচিচি তাৰ পিছে পিছে सैनिक स्कूल गोवालपाड़ा ग्रुप 2 रफिकुल खाना नेतृत्व আগবাঢ়ি আহিছে আসাম সিভিল ডিফেন্স গোৱাল অসীম ত্যাগ আৰু বলিদানৰ বিনিময়ত আমি আমাৰ কৃত স্বাধীনতা পুনৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। সীমান্তত নিয়োজিত হৈ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহৰ্নিশে সেৱা আগবঢ়োৱা সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ প্ৰতিগৰাকী বীৰ জোৱানকো এই জগতে মই কৃতজ্ঞতা আৰু ধন্যবাদ যাচিছোঁ। আহক আজিৰ এই পবিত্ৰ ক্ষণত আমি পুনৰ এবাৰ আমাৰ স্বতন্ত্ৰতা আৰু সংবিধানৰ মহানতাৰ ওচৰত শিৰণত হওঁ আৰু আমাৰ দেশক অধিক শক্তিশালী কৰি 2047 চনত বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন সাকাৰ কৰাৰ বাবে নিজৰ সমস্ত শক্তি উজাৰি দিবলৈ সংকল্পবদ্ধ হওঁ। ৰাইজৰ দূৰদৰ্শী আৰু দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে অসমক ভাৰতবৰ্ষৰ শীৰ্ষ সফল ৰাজ্যসমূহৰ ভিতৰত অন্যতম এখন ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিবৰ বাবে দৃঢ়তাৰে অগ্ৰসৰ হৈছে। বিগত 3 বছৰত আমি অৰ্থনীতি, আন্তঃগাঁথনি, সামাজিক ন্যায়, আৰ্থিক সম্প্ৰীতি, মহিলা সবলীকৰণ, যুৱ নেতাৰ উন্নয়ন সাধন আৰু সুশাসনৰ দিশত গুৰুত্ব প্ৰদান কৰি এখন সমৃদ্ধিশালী অসম এক শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ অনুভৱ কৰিছে যে আমাৰ লক্ষ্যত উপনীত